মই হালমাৰা দ্বিতীয় খণ্ডৰ মানুহ মোহাম্মদ উছমান গনি ফকিৰ। কি হৈছে কমপ্লেইনটো হৈছে কেইদিন আগত শুনা পালোঁ আমাৰ এই ৰাণীগঞ্জ স্বাস্থ্য কেন্দ্ৰৰ হেৰিৰ পৰা দ্বিতীয় খণ্ডত এটা আশা কৰ্মীৰ চাকৰি আছে বুলি ক'লে। মই পিছে গম পাই পেলাই গ'লোঁ, এটা এই এপ্লিকেশ্যন লিখি পেলাই প্ৰেচিডেণ্টৰ তাত মোৰ দেউতাক দি পঠাই দিলোঁ মোৰ ৱাইফৰ কাৰণে, যে এইটো চহী কৰি দিব লাগে ৰহিমা খাতুনত, সভানেত্ৰী ৰহিমা খাতুন। সি নিদিলে, সভানেত্ৰী চহী নিদিলে, যে এইটো 1-1.5 মাহ 2 মাহমান আগতে হৈ গৈছে। তো 1-1.5 মাহ আগত যদি হয় তেনেহ'লে আমি কেলে নাজানিলোঁ, ৰাজহুৱা কিয় নকৰিলে? ৰাজহুৱা কৰিব লাগিছিল, তেনেহ'লেহে আমি কমপ্লেইন মানে বস্তুটো পালোঁ হয়। যিজনী নাৰ্ছ আছে, নাৰ্ছক আমাক খবৰ কৰা নাই। নাৰ্ছজনীৰ নাম কি? নাৰ্ছৰ নাম হ'ল সঞ্জিলা বাইদেউ। সঞ্জিলা বাইদেৱে গাঁৱৰ মানুহক জনোৱা নাছিল। এতিয়া গোপনভাৱে মানে তাৰ এই নাৰ্ছৰ বাই বোৱাৰীক দি আছে, সঞ্জিলাৰ বাই বোৱাৰীক দি আছে। লেনদেন হ'বই পাৰে, কাৰণ 1-1.5 মাহমান আগত বস্তুটো যদি মানে হেৰি কৰিছে, তেনেহ'লে আমি খবৰ পালোঁ এতিয়া। লেনদেন নোহোৱা বাকী নাই নহয়। আমি অভিযোগ দাখিল কৰিম কালি, আৰু মানে আজি এইখিনি কৰি লৈছোঁ। কালি দাবী লৈ আমাৰ মানে এইটো ৰাজহুৱা কৰিব লাগে, জনাব লাগে ৰাইজক। আমাৰ ৰাইজক জনাব লাগে যে ইয়াতে আশা কৰ্মী এটা পদ আহিছে, কোনোবাই যদি বাছনি কৰি ল'ব পাৰে লওক, চবে এপ্লিকেশ্যন দিব পাৰে। চবে এপ্লিকেশ্যন দিলেতো আৰু চাকৰি চবেই নাপায়, এজনহে পাব। গোপনে কৰা হৈছে বুলি মই গম পালোঁ। এতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী কৃষক মহন্তলৈ আবেদন এইটো, যে এইটো ৰাজহুৱা কৰিব লাগে, চবক জনাই দিব লাগে। নাৰ্ছ বন্ধ কৰি পেলাই পিছত আমাক ৰাজহুৱাকৈ জাননী দিব লাগে। যিহেতু গোপনে কৰিছে, যোনটো ধৰকচোন আমচু আৰু বেলেগ পাৰ্টি চাৰ্টি আছে, সেইবিলাক লৈ পেলাই আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। মই হালমাৰা দ্বিতীয় খণ্ডৰ মানুহ মোহাম্মদ উছমান গনি ফকিৰ। কি হৈছে কমপ্লেইনটো হৈছে কেইদিন আগত শুনা পালোঁ আমাৰ এই ৰাণীগঞ্জ স্বাস্থ্য কেন্দ্ৰৰ হেৰিৰ পৰা দ্বিতীয় খণ্ডত এটা আশা কৰ্মীৰ চাকৰি আছে বুলি ক'লে। মই পিছে গম পাই পেলাই গ'লোঁ, এটা এই এপ্লিকেশ্যন লিখি পেলাই প্ৰেচিডেণ্টৰ তাত মোৰ দেউতাক দি পঠাই দিলোঁ মোৰ ৱাইফৰ কাৰণে, যে এইটো চহী কৰি দিব লাগে ৰহিমা খাতুনত, সভানেত্ৰী ৰহিমা খাতুন। সি নিদিলে, সভানেত্ৰী চহী নিদিলে, যে এইটো 1-1.5 মাহ 2 মাহমান আগতে হৈ গৈছে। তো 1-1.5 মাহ আগত যদি হয় তেনেহ'লে আমি কেলে নাজানিলোঁ, ৰাজহুৱা কিয় নকৰিলে? ৰাজহুৱা কৰিব লাগিছিল, তেনেহ'লেহে আমি কমপ্লেইন মানে বস্তুটো পালোঁ হয়। যিজনী নাৰ্ছ আছে, নাৰ্ছক আমাক খবৰ কৰা নাই। নাৰ্ছজনীৰ নাম কি? নাৰ্ছৰ নাম হ'ল সঞ্জিলা বাইদেউ। সঞ্জিলা বাইদেৱে গাঁৱৰ মানুহক জনোৱা নাছিল। এতিয়া গোপনভাৱে মানে তাৰ এই নাৰ্ছৰ বাই বোৱাৰীক দি আছে, সঞ্জিলাৰ বাই বোৱাৰীক দি আছে। লেনদেন হ'বই পাৰে, কাৰণ 1-1.5 মাহমান আগত বস্তুটো যদি মানে হেৰি কৰিছে, তেনেহ'লে আমি খবৰ পালোঁ এতিয়া। লেনদেন নোহোৱা বাকী নাই নহয়। আমি অভিযোগ দাখিল কৰিম কালি, আৰু মানে আজি এইখিনি কৰি লৈছোঁ। কালি দাবী লৈ আমাৰ মানে এইটো ৰাজহুৱা কৰিব লাগে, জনাব লাগে ৰাইজক। আমাৰ ৰাইজক জনাব লাগে যে ইয়াতে আশা কৰ্মী এটা পদ আহিছে, কোনোবাই যদি বাছনি কৰি ল'ব পাৰে লওক, চবে এপ্লিকেশ্যন দিব পাৰে। চবে এপ্লিকেশ্যন দিলেতো আৰু চাকৰি চবেই নাপায়, এজনহে পাব। গোপনে কৰা হৈছে বুলি মই গম পালোঁ। এতিয়া আমাৰ